নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংৰাজী লেসন নম্বৰ 4 দ্য লেক আই লাভ ইনচেছ ফ্ৰী। এই পাৰ্টৰ তোমালোকৰ যিমানখিনি আছে কোৱেশ্চন থিংক এবাউট দ্য পয়েমত সকলোখিনি কোৱেশ্চনৰ এনসাৰ অতি সহজ আৰু অতি চমুকৈ দিয়া আছে। জাষ্ট তোমালোকে চাই থাকা, তোমালোকৰ বহুতখিনি কনসেপ্ট ইয়াতে ক্লিয়াৰ হৈ যাব। প্ৰথমত চোৱা কি দিছে, হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনচেছ ফ্ৰী, থিংক এবাউট। ইনচেছ ফ্ৰী কেনে ধৰণৰ ঠাই। এক নম্বৰত দিছে কি, the three things that poet wants to do when he goes back 3 stanza 1। কবিয়ে উভতি যোৱাৰ পাছত কবিৰ খোজ তিনিবিধ কাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে, the three things that the poem wants to do when he goes back 3 there are to build a small cabin of Kelly and Waitless, have 9 rows of Ben and make a hive for honeybee। ইয়াত তোমালোকে অসমীয়াত বুজিলে কি হ'ব চোৱা, কবিয়ে কৰিব খোজা তিনিবিধ কাম হ'ল মাটিৰ সৰু জুপুৰি সজা, 9টা পচলিৰ শাৰী ৰোৱা আৰু মৌমাখিৰ বাহ পোহা। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 2। ইয়াত কি হৈছে, হোৱাট হি hears and see there and it effect on him stanza 2। ইয়াত চোৱা কি দিছে, তাত তেওঁ কি শুনে আৰু দেখে আৰু তাৰ পৰা তেওঁৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে। ইয়াৰ উত্তৰটো চোৱা, হি hears crickets singing in the morning and sees midnight galloms known with a purple glow and evenings full of linent wings, these things give him peace। তেওঁ তাত পুৱা ফৰিঙৰ মাত শুনে আৰু মাজৰাতিৰ তৰাৱলী, ৰংচোৱা আবেলি আৰু লিনেট চৰাইৰ জাক অহা সন্ধিয়া দেখা এই বস্তুবোৰে তেওঁক শান্তি দিয়ে। তাৰপিছত আহা 3 নম্বৰ কি হৈছে, হোৱাট হি হেয়াৰ্ছ ইন হিজ হাৰ্টছ core even when he is far away from ইনচেছ ফ্ৰী stanza 3। যদিও তেওঁ ইনচেছ ফ্ৰীৰ পৰা বহু আঁতৰত আছিল তথাপিও তেওঁ হৃদয়ৰ মাজৰ পৰা কি শুনিছিল। ইয়াৰ এনচাৰটো চোৱা কি দিছে, হি হেয়াৰ্ছ দ্য লেক ৱাটাৰ লপিং উইথ লষ্ট চাউণ্ড ইন হিজ হাৰ্টছ core even when he is far away from ইনচেছ ফ্ৰী। যদিও তেওঁ ইনচেছ ফ্ৰীৰ পৰা বহুত আঁতৰি আছিল তথাপি তেওঁ হৃদয়ৰ মাজৰ পৰা হ্ৰদৰ পানীৰ শান্ত মাত শুনিছিল। 2 নম্বৰত কি দিছে, বাই নাও ইউ মে হেভ কনক্লুডেড that ইনচেছ ফ্ৰী ইজ এ চিম্পল নেচাৰ প্লেচ ফুল অফ বিউটি এণ্ড পিচ। হাউ ডাজ দ্য পয়েট কণ্ট্ৰেষ্ট ইট উইথ হেয়াৰ হি নাও ষ্টেণ্ড। ৰিড stanza 3। তোমালোকে stanza 3টো পঢ়িলে গম পাবা। এতিয়ালৈকে এইটো বুজা গ'ল যে ইনচেছ ফ্ৰী এখন সহজ প্ৰাকৃতিক সৌন্দৰ্য শান্ত ঠাই। তাৰ সৈতে কবিয়ে তেওঁৰ বৰ্তমানৰ অৱস্থাৰ কেনেকুৱা তুলনা কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, এনচাৰটো কোৱাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, তোমালোকে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইটো চেনেলতে তোমালোকে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' পাই যাবা। আৰু মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিম, তোমালোকে তাতে জইন হৈ ল'বা সোনকালে। আৰু বাকীবিলাক ছাবজেক্টৰ সৈতে তোমালোকক কিবা কমন লাগে বা কিবা তোমালোকৰ ডাউট থাকে, মোক হোৱাটছআপ চেনেলত তোমালোকে নম্বৰ দি আছে মোৰ, তাৰ পৰা তোমালোকে মোক মেছেজ কৰি জনাব পাৰিবা আৰু কিবা ইনফৰমেশ্যন লাগিলে সুধিব পাৰিবা। আৰু এই পাৰ্টটোৰে যিটো আগৰ দুটা আছে ইয়াত চেপ্টাৰ লেসন 4ৰ, তাৰে আগৰটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা। এতিয়া আহা উত্তৰলৈ। দ্য পয়েট ষ্টেণ্ডছ অন এ ৰোডৱে অৰ অন এ পেভমেণ্ট thought he is standing there, he can still imagine the lost sound of lake water because of his deep intimacy with the place ইনচেছ ফ্ৰী। কবি কোনো পথৰ মাজত অথবা কাষত আছিল যদিও তেওঁ ইনচেছ ফ্ৰীৰ পৰা বহু আঁতৰত আছিল তথাপি তেওঁ ঠাইখনৰ সৈতে থকা আত্মীয়তাৰ বাবে হ্ৰদৰ পানী শান্ত মত পৰ্যন্ত শুনিছিল। 3 নম্বৰত আহা, Do you think inches free is only a place or a state or mind? Does the poet actually miss the
place of his boyhood days. তুমি ভাবানে ইনচেছপুৰী এখন ঠাই নে মাত্ৰ মনৰ অৱস্থা? কবিয়ে সঁচাই তেওঁৰ ল'ৰাৰিৰ ঠাইখনলৈ মনত পেলাইনে? ইয়াৰ উত্তৰটো চোৱা কি হ'ব তোমালোকে। একৰ্ডিং টু মি ইনচেছপুৰী ইজ both a place and a state of mind. The poet actually does miss the place of his boyhood days a lot, and that feeling transform the place to a state of mind for him. ইয়াত তোমালোকে অসমীয়াটো চকি দিছে। মোৰ মতে ইনচেছপুৰী এখন ঠাই হোৱাৰ লগতে মনৰে এক অৱস্থা। কবিয়ে তেওঁৰ ল'ৰালিৰ ঠাইখন মনত পেলায় আৰু তেওঁৰ এই অনুভৱে ঠাইখনৰ সৈতে থকা স্মৃতিবোৰ মনৰ এক অৱস্থালৈ পৰিৱৰ্তন কৰিছে। তাৰপিছত আহা 2 নম্বৰৰ কি দিছে আমাৰ 1 নম্বৰটো লুক এট দ্য ৱাৰ্ড দ্য পয়েট ইউজ টু ডেছক্ৰাইব হোৱাট হি সি এণ্ড হেয়াৰ এট ইনচেছপুৰী। ইয়াত তোমালোকে চোৱা অসমীয়াটো ঠিক হৈছে তলত দিয়া শব্দবোৰৰ কবিয়ে ইনচেছপুৰীত দেখা আৰু শুনাবোৰৰ সৈতে কেনেদৰে বৰ্ণনা কৰিছে। ইয়াত তোমালোকে চোৱা যেনেকুৱা দিয়া আছে কি 1 নম্বৰত বি লৰ্ড ক্লেড মৌমাখিৰ জাক, ইভিনিং ফুল অফ দ্য লিনেটছ উইং লিনেট চৰাইৰ জাক অহা সন্ধিয়া, লেক ৱাটাৰ লপিং উইথ লাভ চাউণ্ড হ্ৰদৰ পানীৰ শান্ত মাত। তাৰপিছত চোৱা কি দিছে হোৱাট পিকচাৰ্ছ ডু দিছ ৱাৰ্ড ক্ৰিয়েট ইন ইয়ৰ মাইণ্ড। এই ৱাৰ্ডবিলাকে তোমালোকৰ মনৰ ভিতৰত কি এটা চিত্ৰ আহিছে এইটো লিখিব লাগে। তেওঁৰ মনত এইবোৰ কেনেদৰে চিত্ৰ অংকন কৰিছে। ইয়াত তোমালোকে এনচাৰটো চোৱা কি দিছে। ছাত্ৰ ছাত্ৰীসকল অলপ ধৈৰ্য ধৰা, এইটো মোৰ চাগে লাষ্ট কুৱেশ্যনে হ'ব এইটো চেপ্টাৰৰ। দিছ ৱাৰ্ড ক্ৰিয়েটছ এ বিউটিফুল চিনেৰিঅ' ইন ইয়ৰ মাইণ্ড। দ্য প্লেচ ইজ ফুল অফ নেচাৰ থিংছ লাইক humming bees. In the evening there are a flock of linnet birds. Flock মানে এজাক চৰাই, flock মানে a group of bird কি কয় তোমালোকে গম পোৱা একদম আহি থাকে। a group of bird বুলি ক'লে a flock of bird বুলি কোৱা হয়। There is also the low sound of lake water. Everything described above makes the place peaceful and tranquil altogether. এই শব্দবোৰে মনত এক সুন্দৰ চিত্ৰ অংকন কৰিছে। ঠাইখন প্ৰাকৃতিক সৌন্দৰ্য বস্তু তাৰপিছত যেনে মৌমাখি আদিৰ পূৰ্ণতাৰ তাত আঁকি হ্ৰদ পানীৰ শান্ত শব্দ শুনিবলৈ পোৱা যায়। তাত বৰ্ণনা দিয়া প্ৰত্যেকটো শব্দই ঠাই এখনক এক নিৰিবিলি শান্ত পৰিৱেশ প্ৰদান কৰিছে। 2 নম্বৰটো কি চোৱা লুক এট দিছ ৱাৰ্ড তলত দিয়া শব্দবোৰ চোৱা। Place comes dropping slow, dropping from the vales of the morning to where the crickets sing. What do this word means to you? What do you think comes dropping slow from the vales of the morning? Means what does to hear the cricket sing means? এইবিলাকত তোমালোক কি কৈছে চোৱা শব্দবোৰৰ পৰা তুমি কি বুজিলা। কামছ ড্ৰপিং শ্ল' ফ্ৰম দ্য ফিল্ডছ অফ দ্য মৰ্ণিং মানে কি আৰু হোয়াৰ দ্য ক্ৰিকেট সিং এই কি বুজাইছে। এই বস্তুটো তোমালোকৰ পৰীক্ষাত অলপ অহাৰ চান্স থাকে, নাথাকিব পাৰে, এইটো চিয়'ৰ কোনেও ক'ব নোৱাৰে যে আহিবনে নাই, কিন্তু অহাৰ চান্স আছে বুলি অলপ তোমালোকে এইটো ভালকৈ চাবা। বাই কামিং ড্ৰপিং ইট মিনছ পিচ, টু হোয়াৰ দ্য ক্ৰিকেট সিং মিনছ দ্য প্লেচ ইনচেছপুৰী। কামিং ড্ৰপিং মানে হ'ল শান্তি, টু হোয়াৰ দ্য ক্ৰিকেট সিং মানে হ'ল বেপশাৰীয়ে ইনচেছপুৰী নামৰ ঠাইখনৰ কথা বুজাইছে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে ভালকৈ পঢ়াৰ চেষ্টা কৰিবা, কাৰণ ক্লাছ তোমালোকে যদি 9ত ভালকৈ নপঢ়া ক্লাছ 10ত কেতিয়াও তোমালোকে ভাল হ'ব নোৱাৰা। আৰু তোমালোকে যদি ক্লাছ 10ত ভাল ৰেজাল্ট পাব বিচৰা তেনেহ'লে ক্লাছ 9ত তোমালোকক ভালকৈ পঢ়িব লাগিব, তেনেহ'লে গুড ৰিজাল্ট হ'ব তোমালোকৰ। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ পঢ়িবা।